এতিয়া চোৱা আমাক দিয়া আছে যে ফৰ হোৱাট ভেলু অফ থিটা সাইন স্কুৱেৰ থিটা প্লাছ সাইন থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 2। অপশ্যন এ দিয়া আছে চোৱা 45 ডিগ্ৰী, অপশ্যন বি দিয়া আছে 0 ডিগ্ৰী, অপশ্যন চি দিয়া আছে 90 ডিগ্ৰী আৰু অপশ্যন ডি দিছে চোৱা 30 ডিগ্ৰী। গতিকে চোৱা যিটো আমাক ভেলু দিয়া আছে যে সাইন স্কুৱেৰ থিটা প্লাছ সাইন থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল কিমান দিয়া আছে চোৱা 2। গতিকে চোৱা সাইন স্কুৱেৰ থিটা প্লাছ যদি কছ স্কুৱেৰ থিটা হয় আমি কিমান লিখিব পাৰোঁ চোৱা 1। এইটো আমি এটা ফৰ্মুলা পাইছোঁ। নেক্সট চোৱা সাইন থিটা ইকুৱেল কিমান আহিব চোৱা 2। গতিকে যদি আমি সাইন থিটাটো ৰাখি থৈ দিওঁ আমি কিমান পাম চোৱা 2 মাইনাছ 1। গতিকে 2 মাইনাছ যদি 1 হয় আমি কিমান পাম চোৱা 1। নেক্সট চোৱা আমি কি পাম যে সাইন থিটা ইকুৱেল এতিয়া চোৱা 1 কিমান মানে 1 হয় চোৱা যদি আমি সাইন 90 ডিগ্ৰী হয় তেতিয়াহ'লে কিমান আমি পাম চোৱা 1। গতিকে চোৱা সাইন সাইন কেনচেল যাব আমি কিমান পাম যে থিটা ইকুৱেল টু 90 ডিগ্ৰী। গতিকে চোৱা যিটো অপশ্যন চি আছে অপশ্যন চি হ'ব আমাৰ ৰাইট এনচাৰ।